1250 নহয়, এইবাৰ 3000 টকাৰ আঁচনিলৈ আহি আছে অখিল। 1250 টকা নহয় 3000কে সকলোকে দিম বুলি গ্যাৰাণ্টি দিছোঁ। আঁচনিক সমালোচনা কৰা অখিল গগৈয়ে দিলে আঁচনিৰেই গ্যাৰাণ্টি। 3000 টকাটো মাহেকত দিম বুলি আপোনালোকক গ্যাৰাণ্টি দিছোঁ। আত্মবিশ্বাসী গৌৰৱ, 26ত কংগ্ৰেছৰ চৰকাৰ হ'বই। কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ হোৱাটো নিশ্চিত। বিজেপিৰ আঁচনিক সমালোচনা কৰি বিৰোধী এইবাৰ সাজু 26ৰ ৰাজনীতিলৈ আঁচনিৰ ৰাজনীতিৰে। অখিল গগৈৰ অভিযোগ, পৰাস্ত হোৱাৰ ইংগিত পাই হিমন্ত বিশ্ব শৰ্মাই বিহাৰ মডেল আৰম্ভ কৰি মহিলাসকলক 8000 টকাকৈ দিয়া আৰম্ভ কৰিলে। যিটো ৰাজনীতি নিৰ্বাচনৰ পূৰ্বে মহিলাসকলক 10,000 টকা প্ৰদান কৰি বিহাৰত নীতিশ কুমাৰে কৰিছিল। নিৰ্বাচনৰ আগত বিহাৰ মডেল এটা খাৰা কৰিব খুজিছে। বিহাৰ মডেলটো কি? যে বিহাৰত যেনেকৈ মহিলাসকলক 10,000 টকা দি ভোট আদায় কৰিছিলে, এইবাৰ অসমৰ মহিলাসকলকো আমাৰ 8,000 টকা দি ভোট আহৰণ কৰাৰ তেওঁলোকে এটা কৌশল অৱলম্বন কৰিছে। কিন্তু যিহেতু চৰকাৰখনৰ টকা নাই, সেইকাৰণে তেওঁলোকে পোনপটীয়াকৈ ডাইৰেক্টলি 10,000 টকা দি দিব পৰা নাই। অৰুণোদয় আঁচনিৰে 4 মাহ কাটি লৈ আৰু বিহুৰ নামত 3,000 টকা দি তেওঁলোকে আমাৰ মহিলাসকলক 8,000 টকা দিব খুজিছে। যদি বিজেপি চৰকাৰৰ বিজেপি দলৰ অৱস্থা ইমানেই ভাল, তেওঁলোক যদি আকৌ জিকেই, তেতিয়াহ'লে কেলে 8,000 টকা তেওঁলোকে দিলেহেঁতেন। বিজেপিক সমালোচনাৰ পাছত সুযোগ বুজি ৰাইজলৈ নিজৰ গেৰাণ্টি কাৰ্ড এৰি দিলে অখিলে। অখিলে ঘোষণা কৰিলে, চৰকাৰ আহিলে প্ৰতিগৰাকী মহিলাক দিব 3,000 টকা। যে যদি ৰাইজৰ দলে এইবাৰ চৰকাৰলৈ আহে, অসমত অৰুণোদয় আঁচনিটো কণ্টিনিউ কৰিব। কিন্তু অৰুণোদয় আঁচনিটোত এতিয়া আধা মহিলাইও নাপায়। মই সেইটো 100% মহিলাক দিম বুলি, আপোনালোকক অৰুণোদয় আঁচনিৰ ধন দিম বুলি গ্যাৰাণ্টি দিছোঁ। আৰু সেইটো 1250 টকা নহয় 3000কে সকলোকে দিম বুলি গ্যাৰাণ্টি দিছোঁ। প্ৰত্যেকজন কৃষকক 65 বছৰৰ ওপৰ হ'লে সকলোকে সেই 3000 টকাটো মাহেকত দিম বুলি আপোনালোকক গ্যাৰাণ্টি দিছোঁ। আৰু লগতে যিসকল শাৰীৰিকভাৱে বিশেষ সক্ষম নাগৰিক আছে তেওঁলোককো দিম বুলি আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছোঁ। অখিল গগৈৰ দৰেই আত্মবিশ্বাসী এইবাৰ গৌৰৱ গগৈ। গৌৰৱেও দাবী কৰিলে, এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'বই। সকলোৰ আজি এটাই আকাংক্ষা যে কেনেদৰে বিজেপি চৰকাৰক আঁতৰাই আমি যিদৰে আগতে প্ৰায়তঃ তৰুণ গগৈদেৱৰ দিনত প্ৰত্যেক জনগোষ্ঠী, প্ৰত্যেক জনজাতি আত্মসন্মান সহকাৰে থাকিব পাৰিছিল, একে আত্মসন্মান সহকাৰে অসমত থাকিবলৈ বিচাৰে। আৰু সেইকাৰণে কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ হোৱাটো নিশ্চিত। 10 বছৰ ৰাইজে বিজেপিক দিলে, কিন্তু এই 10 বছৰ বিনিময়ত দেখা পালে যে মুখ্যমন্ত্ৰী আৰু তেখেতৰ ঘৰৰ পৰা কেনেদৰে অসমৰ চিণ্ডিকেটবোৰ নিয়ন্ত্ৰণ হৈ থাকিলে। গৌৰৱে চৰকাৰ হ'ব বুলি কোৱাৰ পাছতে সাংবাদিকক প্ৰতিশ্ৰুতি অখিলৰ, এইবাৰ বিৰোধীৰ মিত্ৰতা ফাইনেল। অৱশ্যে এইবাৰ মিত্ৰতাক লৈ যি হাই কাজিয়া হ'ব, সেয়া কেমেৰাৰ পৰা আঁতৰত থাকিয়ে হ'ব। মই এটাই কথা আপোনালোকক ক'ব খোজোঁ যে এইবাৰ এলায়েন্স গ্যাৰাণ্টি আছে, এইবাৰ এলায়েন্স হ'বই। আৰু এলায়েন্সৰ ভোটৰ চিটক লৈ কোনে কেইখন আসন পাব তাক লৈ কেতিয়াও কাজিয়া নালাগে। আলোচনা বিলোচনা সমালোচনা ভিতৰতে হ'ব, আপোনালোকে কোনেও গম নাপায়। যিদিনা ঘোষণা কৰিব সেইদিনাহে গম পাব যে আমি কেইটা আসন পালোঁ, কংগ্ৰেছে কেইখন আসন পালে। ভিতৰৰ কথা আপোনালোকে এইবাৰ গম নাপায়। অখিল গগৈৰ শিৱসাগৰ সমষ্টিতে অখিল গগৈ নাম শুনিব নিবিচাৰে পবিত্ৰ মাৰ্ঘেৰিটাই। দেওবাৰে সাংবাদিকে অখিলৰ কথা সোধাৰ লগে লগে উচাত মাৰি উঠিল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। এই সন্দৰ্ভত একো নকয়, এইকাৰণে অখিল গগৈ গৌৰৱ গগৈ পাত্তা নিদিয়ে। আমি এতিয়া শাসক দল থাকি আমিনো কিয় গুৰুত্ব দিওঁ? অখিল গগৈৰ ৰিয়েকশ্যন দিয়াৰ কোনো দৰকাৰ নাই। তেওঁ এতিয়া গৌৰৱ গগৈ পিছে ইননি বিননি গৈ গৈছে, মোক টিকেট এটা দিয়া, মোৰ এগেইনষ্টত কাকো নেখেলাবা। গতিকে তেওঁ আছে এতিয়া মিয়াত, তাত কেইটা চিট পাব, এইবিলাক প্ৰতিদ্বন্দ্বিতাত। গতিকে অখিল গগৈৰে তেওঁলোকৰ মিত্ৰদল গৌৰৱ গগৈ বা লুৰিণজ্যোতি গগৈ পাত্তা নিদিয়ে। এতিয়া মই পবিত্ৰ গগৈ তেওঁক কিয় গুৰুত্ব দিম? তেওঁৰ কথা কোনো আমি ৰিয়েকশ্যন একো নাই। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো পাতিব নিবিচাৰে গৌৰৱ গগৈৰ কথা। সাংবাদিকে প্ৰশ্ন সোধাৰ লগে লগে ক'লে, তেওঁলোক ৰজা পৰিয়ালৰ মানুহ, আমি একেবাৰে সাধাৰণ মানুহ।
তেওঁলোক হ'ল এটা অভিজাত পৰিয়ালৰ ৰজাৰ ঘৰৰ মানুহ। মোক যে ইমান ডাঙৰ গুৰুত্ব দি মোৰ বিৰুদ্ধে যুঁজ হ'ব, মোৰ কাৰণে হ'ব, মই যে ইমান ডাঙৰ মানুহ হৈছোঁ ভাবি মোৰে ভাল লাগি আছে যে মই আচলতে ইমান ডাঙৰ মানুহ হৈছোঁ। আমিতো কেতিয়াও ভাবিব নোৱাৰোঁ যে আমি ডাঙৰ হৈছোঁ, এনেকেই আছিলোঁ, এনেকেই আছোঁ। কিন্তু তেওঁ দিনে ৰাতিয়ে মোৰ কথা ইমান কৈ থাকে, এতিয়া মোৰ অহংকাৰ নহ'লেহে হ'ল মই বহুত ডাঙৰ মানুহ হৈছোঁ বুলি। মুঠৰ ওপৰত এতিয়া আঁচনিক লৈ গৰম ৰাজ্যৰ ৰাজনীতি। বিজেপিৰ আঁচনিক সমালোচনা কৰি আঁচনিৰ ৰাজনীতিৰেই ২৬লৈ সাজু হৈছে ৰাজ্যৰ বিৰোধী শিবিৰ। নিউজ ডেস্ক, আসাম টক্স। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।